আচলতে ভ্ৰমণৰ অকল কিতাপ লিখিয়েই মই মানে ক্ষান্ত হোৱা নাই। যাকে য'তে সুবিধা পালেই মই যে পৰ্যটন এটা যে অতিশয় লাভৱান অৰ্থনৈতিক উদ্যোগ এই কথাষাৰ ক'বলৈ আৰম্ভ কৰিছোঁ। মেলে মিটিঙেও মই কৈ থাকোঁ। মই আচলতে 2003 চনত ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। তেতিয়া আমাৰ আচলতে অৱসৰৰ সময় আছিল 58 বছৰ। গতিকে মই 58 বছৰৰ বয়সত অৱসৰ গ্ৰহণ কৰিলোঁ। অৱশ্যে অৱসৰ গ্ৰহণ কৰাৰ পিছতো আমাৰ যিটো কয় যে ৰিটায়াৰ্ড বাট নট টায়াৰ্ড হয়, তাৰ পিছত মই আচলতে যথেষ্ট ব্যস্ত হৈ আছোঁ। মোৰ কোনো এটা দিনেই বা এটা মুহূৰ্তও মই কেতিয়াও অৱসাদ অহা নাই বা কেতিয়াও মই অকলশৰীয়া অনুভৱ কৰা নাই বা মই কোনো ধৰণৰ এটা দুশ্চিন্তাত পৰা নাই। ইয়াৰ মূল কাৰণ হ'ল কি যে আচলতে মই বেচিকেলি খুব মানুহ ভাল পোৱা মানুহ, প্ৰকৃতি ভাল পোৱা মানুহ। গতিকে ৰিটায়াৰমেণ্টৰ পিছত যেতিয়া যথেষ্ট সময় পালোঁ, তেতিয়া মই বিভিন্ন ধৰণৰ সামাজিক কামত সোমালোঁ। সাহিত্য চৰ্চা আগৰ পৰাই আছিল, এতিয়া পিছত আৰু অলপ সুবিধা পালোঁ। তাতকৈ ডাঙৰ কথা মোৰ দুটা নিচা আছিল। এটা খুব ফুৰা, ঘূৰি ফুৰা, ভ্ৰমণ। সেইটো অসমতো হ'ব পাৰে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকতো হ'ব পাৰে, ভাৰতবৰ্ষতো হ'ব পাৰে বা বিদেশতো হ'ব পাৰে। বছৰি বিদেশলৈও গৈ থাকোঁ, এবাৰ বা দুবাৰ। ইতিমধ্যে মই চাকৰি অৱসৰৰ পিছত 53খন দেশ ফুৰিলোঁ আৰু চাকৰি থাকোঁতে মই 4খন দেশ ফুৰিছিলোঁ। গতিকে সেইফালৰ পৰা ভ্ৰমণটো মোৰ এটা প্ৰথম নিচা। দ্বিতীয়, আচলতে মই কিতাপ পঢ়ি খুব ভাল পাওঁ। মই যথেষ্ট কিতাপ মোৰ আছে আৰু দিনে কিবা কিতাপ, আলোচনী, কাগজৰ প্ৰবন্ধ এইবিলাক কৰি মই অন্ততঃ 2-3 ঘণ্টা সময় সুন্দৰকৈ কটাব পাৰোঁ। তাৰোপৰি মই সামাজিকটো এনেকুৱা যে প্ৰকৃতিক যিহেতু মই খুব ভাল পাওঁ, মানুহৰ পিছতে মোৰ কাৰণে প্ৰকৃতি হ'ল ভগৱান। প্ৰকৃতি ভাল পাওঁ কাৰণে মই কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি প্ৰকৃতি সংগঠন বা বন্যপ্ৰাণী সংৰক্ষণৰ সংস্থা, এইটোৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ এতিয়াও। আৰু কিছু বছৰ আগতেই মই সুদীৰ্ঘ 6 বছৰ কাল ইয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। গতিকে প্ৰকৃতিৰ সংৰক্ষণ, বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লওঁ, বিভিন্ন ঠাইলৈ যাওঁ, বনে জংঘলে যাওঁ, ছেমিনাৰ পাতোঁ বা ছাত্ৰ ছাত্ৰীৰ স্কুলত গৈ আমি শিক্ষা প্ৰদান কৰোঁ, সজাগতামূলক সভা পাতোঁ। সেইদৰেও আমাৰ বছৰি কিছুদিন আমি এইভাগে সময় কটাব পাৰোঁ। কিতাপ পঢ়াৰ লগতে মই আচলতে লিখি মেলিও খুব ভাল পাওঁ। কাগজে পত্ৰও যথেষ্ট আগতে লিখা মেলা কৰিছিলোঁ। বেছিকৈ মই প্ৰবন্ধ লিখিছিলোঁ আৰু সেইবিলাক আচলতে প্ৰকৃতি সংৰক্ষণ, জল সংৰক্ষণ, ভূমি সংৰক্ষণ, অসমৰ বাগিচা উন্নয়নৰ ওপৰত, বাগিচা শস্য উন্নয়নৰ ওপৰত মই কেইবালানিও লিখিছিলোঁ। কাৰণ মোৰ চাকৰিটো আছিল 3টা খলপীয়াকৈ। যদিও মই ভূমি সংৰক্ষণ ডিপাৰ্টমেণ্টৰ স্থায়ী কাৰ্যনিৰ্বাহী হিচাপে আছিলোঁ পদত, তথাপি অসম বাগিচা শস্য উন্নয়ন নিগমৰ মেনেজিং ডাইৰেক্টৰ হিচাপে মই ডেপুটেশ্যনত আছিলোঁ 8.5 বছৰ। তাত আমি অসমৰ মেইনলি যিকেইটা পাহাৰীয়া অঞ্চল, কাৰ্বি আংলং বা উত্তৰ কাছাৰ জিলা, আনকি গোৱালপাৰাৰ ফালেও বা বিটিআৰ এতিয়া হোৱা তাতো পাহাৰীয়া যিখিনি আছে ভূটানৰ পাদদেশত, এইবিলাক ঠাইত য'ত য'ত পাহাৰ আছিল আৰু য'ত য'ত তাতে ঝুম খেতি কৰিছিল, অন্যান্য খেতি কৰিব পৰা নাছিল আৰু কৃষকৰ সেইকাৰণে যথেষ্ট অৱস্থা বেয়া হৈ আছিল বা মাটিটো ক্ষয় হৈছিল, ভূমি ক্ষয় হৈছিল, জল সংৰক্ষণ হোৱা নাছিল, সেইবিলাকত আমি ৰাবাৰ, কফি, জালুক বা অন্যান্য তেনেকুৱা ধৰণৰ কেছ ক্ৰপ বুলি কওঁ আমি, যিবিলাকৰ পৰা ভাল পইচা পায় বা আমি বাগানীয়া শস্য বুলিও কওঁ, সেইখিনি কৰিছিলোঁ। আৰু তাৰ লগতে মই বাগিচা শস্য উন্নয়ন নিগমৰ দায়িত্ব থাকোঁতেই আচলতে মই নাইজেৰিয়ালৈ ভাৰত চৰকাৰে মোক পঠাইছিলে অইল পাম খেতিৰ ওপৰত প্ৰশিক্ষণ ল'বৰ কাৰণে। এই যে নাইজেৰিয়া গ'লোঁ, নাইজেৰিয়া যাওঁতে ওচৰতে আৰু মই 3খন দেশ ভ্ৰমণ কৰিলোঁ। বিদেশ ভ্ৰমণৰ সূত্ৰটো আৰম্ভ হ'ল আচলতে এই নাইজেৰিয়ালৈ যোৱাৰ পৰা। নাইজেৰিয়াৰ পৰা ঘূৰি আহি আমি অইল পামৰ খেতি কৰিছিলোঁ। কিন্তু মোৰ নিজৰ যিটো অনুভৱ দেখিলোঁ যে আচলতে আমাৰ অসমত পতিত মাটি তেনেকৈ ধৰণে নাই। গতিকে পতিত মাটি নাথাকিলে অইল পাম কৰাটো উচিত নহয়। অইল পামতকৈ যিবিলাক লাভজনক খেতি আছে, যিবিলাকে মাটিটোও ধ্বংস নকৰে, তেনেকুৱাবিলাক খেতিহে আমি কৰিব লাগে। মই বিশেষকৈ জোৰ দিছিলোঁ, আমি আগতে যিটো আৰম্ভ কৰি আছিলোঁ কফি, ৰাবাৰ, জালুক আদি,
পাইনএপল বা অন্যান্য তেনেকুৱা সেইবিলাকৰ ওপৰতে বিশেষভাৱে জোৰ দিলোঁ। ইয়াৰ পিছতে আৰু এটা দায়িত্ব মই যুটীয়াভাৱে পাইছিলোঁ, সেইটো হ'ল মই ষ্টেট লেণ্ড ইউজ বৰ্ডৰ ডাইৰেক্টৰ। আৰু সেইটো দায়িত্বত থাকোঁতেও মই অসমৰ চুকে কোণে বিভিন্ন ঠাইত যাবলগীয়া হৈছিল আৰু জিলাবিলাকতো মাটিটো কেনেকৈ আচলতে যিভাগে ব্যৱহাৰ কৰিব লাগে সেইভাগে সুব্যৱহৃত হৈছে নাই সেইটো আমি চাবৰ কাৰণে, অধ্যয়ন কৰিবৰ কাৰণে আমি যাওঁ আৰু তাৰ ওপৰত আমি বছৰি 3টামান মানে অধ্যয়নৰ আমি পেপাৰো উলিয়াইছিলোঁ। অসমত যি 3 প্ৰকাৰ মাটি আছে, এতিয়া পাহাৰৰ মাটিখিনি আচলতে আমি বিভিন্ন ধৰণৰ বাগিচা শস্য বুলি আমি কওঁ, তাৰ কাৰণে অতি উপযোগী আৰু তাত খুব ভালদৰে কৰিলে আচলতে প্লেইনছত আমি যি ধান খেতি কৰোঁ বা মাহ খেতি কৰোঁ বা মৰাপাট কৰোঁ তাতোতকৈ 3-4 গুণ বেছিহে লাভজনক হয়। গতিকে আমি অসম বাগিচা শস্য উন্নয়ন নিগমৰ ফালৰ পৰাই প্ৰয়াস কৰিছিলোঁ, প্ৰচেষ্টা, আৰু যথেষ্ট পাহাৰীয়া লোকসকলে মানে লাভৱানো হৈছিল। আৰু এতিয়া ৰাবাৰ খেতিটো অকল পাহাৰীয়া অঞ্চলতে নহয়, অলপ ভৈয়ামলৈ নামি আহিল যিবিলাক আপলেণ্ড তাত যথেষ্ট পৰিমাণৰ ৰাবাৰ খেতি হৈছে আৰু ৰাবাৰ খেতি এতিয়া মানে প্ৰচুৰ পৰিমাণে অসমৰ অৰ্থনীতিত এটা ভাল প্ৰভাৱ পেলাইছে। তাৰোপৰি মানে জল আৰু ভূমি সংৰক্ষণৰ জৰিয়তে যে কৃষক ৰাইজক আমি আচল কথাত সহায় কৰিব পাৰোঁ, উৎপাদন আমি 3-4 গুণ বৃদ্ধি কৰিব পাৰোঁ, মাটিৰ গুণাগুণটো অটুট ৰাখিব পাৰোঁ, তাৰ কাৰণে আচলতে ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে, বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে, প্ৰশিক্ষণৰ অনুষ্ঠান আছে। খুব ভাল অনুষ্ঠানটো হ'ল যিটো আছে ডেৰাডুনত, তাত আমি 6 মাহৰ কাৰণে আমি জল আৰু ভূমি সংৰক্ষণৰ মই প্ৰশিক্ষণ লৈছিলোঁ আৰু লগতে তেওঁলোকৰ সেই প্ৰশিক্ষণৰ কাৰ্যকালতে 6মহীয়া কাৰ্যকালত আমাক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ লৈ গৈছিল। সেইবিলাকত কেনেকুৱা ভূমিক্ষয়ৰ সমস্যা, সেইবিলাকত ভূমিক্ষয় কেনেকৈ ৰোধ কৰিব পাৰি, তাৰ কাৰণে কেনেকুৱা ধৰণৰ আঁচনি লৈছে সেইবিলাক আমি পুংখানুপুংখভাৱে চাইছিলোঁ। তাৰপিছতে আকৌ আৰু 6 মাহৰ অন্য এটা প্ৰশিক্ষণ মই ল'বলৈ সুবিধা পাইছিলোঁ। সেইটো বাংগালোৰ আৰু নাগপুৰ 2 ঠাইতে আছিল যুটীয়াকৈ। সেইটো আছিল ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চৰ ছইল এণ্ড লেণ্ড ইউজ ছাৰ্ভে।